কৃষ্ণমণি চুতীয়াৰ লগত মই প্ৰায় 10 বছৰমান ঢোল বজাইছোঁ। তাৰোপৰি মই মানস ৰবীনৰ লগত বজাইছোঁ, মৌচুম গগৈৰ লগত বজাইছোঁ, পাপন দা জুবিন দাহঁতৰ লগতো ষ্টুডিঅ'ত বজাইছোঁ। অসমত মানে ঢোলটো তাহাঁতে অকল মুখত কয় বিহু মানে ঢোল, কিন্তু ঢুলীয়াটো সন্মানটো মানে সেইটো হিচাপে নাপায়। গায়কৰ লগত বজালে লাগে প্ৰতিটো গানত চাপৰ, কিন্তু অনুষ্ঠানৰ পাছত পইচা দিওঁতে ঢুলীয়াৰহে আটাইতকৈ তাকৰ। বিহু মানে ঢোল, কিন্তু ভাইহঁত মই কৈছোঁ সেইটোৱেতো ভুল। বিহু আহিলে এমাহৰ আগত পাতি দিয়া আখৰা, 1 মাহত ঢোল শিকাটো কি ৰিলছ বনোৱা নাখাৰা। বহাগ মাহত ঢোল বজালে সকলোৱে ক'ব বাহ বাহ, বাকী মাহত ঢোল বজালে সকলোৱে ক'ব হ'ব যা। আপোনালোকে ইতিমধ্যে ভিডিঅ'টো উপভোগ কৰিলে। কি সুন্দৰকৈ ঢোল বাদন পৰিৱেশন কৰিছে এজন যুৱকে, আৰু এওঁ হৈছে মোৰ কাষত বহি আছে ভাস্কৰজ্যোতি হাজৰিকা। 20 বছৰ ধৰি তেখেতে মঞ্চৰ অনুষ্ঠানৰ লগত অসমৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত সংগীতানুষ্ঠান পৰিৱেশন কৰিছে এজন ঢোল বাদক হিচাপে। আৰু আজি তেখেতক মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এইটো কাৰণে, এটা বিশেষ কাৰণ আছে। যিহেতু এজন ঢোল বাদকে 20 বছৰ দিন ধৰি মঞ্চত ঢোল বাদন কৰাৰ পাছত তেখেতে আজি ঢোল বাদক হিচাপে নিজক পৰিচয় দিবলৈ বেয়া পায়। কিয় বেয়া পায়, আজি সেই বিষয়ে তেখেতৰ লগত আমি কিছু কথা পাতিম। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি জানিব পাৰিছোঁ আজিকালি আপুনি নিজকে ঢোল বাদক হিচাপে পৰিচয় দিবলৈ বেয়া পায়, যিটো অসমৰ সংস্কৃতিৰ অন্যতম বাদ্য ঢোল, যি নহ'লে অসমৰ বিহু নজমে। বিহুৰ এটা সুন্দৰ প্ৰতীক বহাগ বিহুৰ ঢোলটোক কোৱা হয়, আৰু যি প্ৰত্যেকে ঢোল বজাবও নাজানে। এজন ঢোল বাদক হৈ কিয় নিজকে আজি ঢোল বাদক হিচাপে পৰিচয় দিবলৈ বেয়া পাইছে, ইয়াৰ আঁৰৰ কাৰণটো কি? ইয়াৰ আঁৰত বহুত কাৰণ আছে। মানে মই যেতিয়াৰ পৰা সৰুৰ পৰা শিকিলোঁ, ঢোল শিকি যেতিয়া প্ৰফেশ্যন হিচাপে ঢোল বজাবলৈ ল'লোঁ, ইমান বছৰ বজালোঁ, ইমান ভাল ভাল মানুহৰ লগত, স্বনামধন্য শিল্পীসকলৰ লগত বজালোঁ। কৃষ্ণমণি চুতীয়াৰ লগত মই প্ৰায় 10 বছৰমান ঢোল বজাইছোঁ। তাৰোপৰি মই মানস ৰবীনৰ লগত বজাইছোঁ, মৌচুম গগৈৰ লগত বজাইছোঁ, পাপন দা জুবিন দাহঁতৰ লগতো ষ্টুডিঅ'ত বজাইছোঁ। বহুত বছৰ বজাই মানে কিছুমান বস্তু এনেকুৱা পৰিস্থিতি পাইছোঁ। ঢোলটো অসমত ঢোল মানে বিহু বুলি কয়, কিন্তু অসমত মানে ঢোলটো তাহাঁতে অকল মুখত কয় বিহু মানে ঢোল, কিন্তু ঢুলীয়াটো সন্মানটো মানে সেইটো হিচাপে নাপায় অসমত। সেইটো কাৰণে বহুত বেয়া লাগে মানে। সেইটো কাৰণে মই ভাবিছোঁ যে এতিয়া ঢোল বজাওঁ, সেইটো ভাল পাওঁ, মই বজাই থাকিম গোটেই জীৱন, কিন্তু ঢোল বজাই মই প্ৰফেশ্যন হিচাপে মই ৰাখিব নোৱাৰোঁ মানে। ঢোল বজাই মই নিজে ভাল পাওঁ, মই বজাই থাকিম, বিহুত বজাম, ঘৰত বজাম, ক'ৰবাত গাঁৱত বজাম, কিন্তু মই প্ৰফেশ্যন হিচাপে মই সেইটো মই ৰাখিব নোৱাৰোঁ মানে। এতিয়া যিটো পৰিস্থিতি হৈ আছে অসমত, আপুনি যেতিয়া এখন অনুষ্ঠান কৰিব, অনুষ্ঠানত বাকী চব মিউজিচিয়ান যিজনে ঢোল বজায় তেওঁ ঢুলীয়া, তেওঁ মিউজিচিয়ান হিচাপে নহয় মানে। তেওঁ যেতিয়া আপোনাৰ পে'মেণ্ট হ'ব বা যেতিয়া শেষ হোৱাৰ পিছত যেতিয়া মাননি দিয়া হয়, তেতিয়া বাকী চবে যিমান পাব তাতকৈ ঢুলীয়াটোক মানে কেইটকামান হ'লেও কম দিব মানে। এইবোৰ বস্তু দেখি বেয়া লাগে নিজকে। ইমান বছৰ বোলে জীৱনত একো নকৰাকৈ, আৰু এটা শিক্ষা হয় ন এইটো, ঢোল বজোৱা হওক বা যিকোনো বাদ্য এটা শিক্ষাটো ইমান বছৰ কষ্ট কৰি শিকি তাৰপিছত তাৰ মূল্যটো যদি পোৱা নাযায়, সেইটো বহুত বেয়া লাগে মানে মনত। সেইটো কাৰণে মই ভাবিছোঁ এতিয়া চাগে মই ঢোলটো প্ৰফেশ্যন হিচাপে নবজাওঁ আৰু। মানে যিবিলাক মঞ্চৰ অনুষ্ঠানত ঢোল পৰিৱেশন কৰা হয়, কণ্ঠশিল্পীৰ লগত ঢোল সংযত কৰা হয়,
তাত কি প্ৰকৃত মাননি পোৱা নাযায় নেকি? ভাল মাননি পোৱা নাযায় নেকি? যায়, প্ৰকৃত মাননি পোৱা তেনেকেতো নিজে বিচৰা মতে কেতিয়াও আমি নাপাওঁ। আৰু তাৰোপৰি যিখিনি পাব লাগে সেইখিনিও যেতিয়া নাপাওঁ তেতিয়া বেয়া লাগে মানে। যিখিনি কিবা এটাতো প্ৰাপ্য এটা বিচাৰে ন, যে প্ৰগ্ৰেম এটা বোলে ইমান টকাত প্ৰগ্ৰেম ৰাখিছে, আমিতো গম পাওঁ যে প্ৰগ্ৰেমটো কিমানত ৰাখিছে বা কি হৈছে কি নাই। তাৰপিছত যিখিনি পাব লাগে আমিতো বহুত বেছি সমান ভাগ লাগিব বুলি তেনেকেও নকওঁ, কিন্তু কিবা এটা আমাক চাই মানে মিউজিচিয়ানখিনিক চাই যিটো প্ৰাপ্য হ'ব লাগে সেই বস্তুটো নাপায় মানে, সেইটো কাৰণে বেয়া লাগে নিজকে বহুত। বাকী বাদ্যযন্ত্ৰীসকলতকৈ ঢুলীয়াসকলক কমকৈ মাননি দিয়া হয়। তাকে সেইটো কাৰণে বেয়া লাগে। এতিয়া মই নিজে ইমান বছৰৰ পৰা বজাই আছোঁ, 20 বছৰ। এতিয়া নতুনকৈ গীটাৰ এখন শিকা ল'ৰা এটাই, সি বোলে 3 বছৰ 4 বছৰৰ পৰা গীটাৰ শিকিছে, গান কেইটামান সি উঠালে লিডবোৰ উঠালে, কোড চোডবোৰ উঠালে। সি আহিলে মানে আপুনি 20 বছৰৰ পৰা বজাই আছে, আপোনাতকৈ সেই 3 বছৰ বজাই অহা ল'ৰাটোৱে সি আপোনাতকৈ বেছি পইচা পাব মানে। সেই বস্তুটো দেখিলে মানে নিজৰে বেয়া লাগে, আৰে কি মই ইমান তলতীয়া নেকি? প্ৰত্যেক কণ্ঠশিল্পীৰ ক্ষেত্ৰতে হয় নে? প্ৰত্যেক ঢুলীয়াৰ লগতে হয় নে এইটো? প্ৰত্যেক ঢুলীয়া বুলি মই ঠিক ক'ব নোৱাৰোঁ, কিন্তু প্ৰায় মই জনাত ময়ো আজিলৈ বহুত মানে অভিজ্ঞতা হৈ গৈছে, মই বহুত প্ৰায় কৰিছোঁ ন, কিন্তু প্ৰায় সেই বস্তুটো থাকে মানে। ঢুলীয়া বুলি ক'লে মানে ঢুলীয়াটো অকণমান কমকৈ দিলেও হ'ব, এনেকুৱা টাইপ মানে মেণ্টেলিটি এটা সোমাই আছে অসমৰ মানুহৰ মাজত। আৰু সেইটোক লৈ মোক খং, তাৰমানে ক্ষোভ, যে অসমত ঢুলীয়া এটা জীৱনটো কেনেকুৱা হৈ আছে তাক লৈ মই নিজে মানে এটা ৰেপ সংগীত নিচিনা এটা লিখিছোঁ নিজে। মই জীৱনত কেতিয়াও গান লিখি পোৱা নাই, মই নাগাওঁ, লাজ লাগে মোৰ গাবলৈ, সুৰো ভাল নহয়, কিন্তু মোৰ ইমান ক্ষোভ মনত সোমাই আছে। মই কিবা এটা লিখি পেলালোঁ মানে এদিন, সেইটো শুনাম আপোনাক। আমি এইটো শুনিম বাৰু, তাৰ আগত আমি কিছু কথা পাতি লওঁ। আৰু যিহেতু ঢোল বাদনটো সকলোৱে পৰিৱেশন কৰিব নোৱাৰে, আৰু আপুনি এজন পাকৈত ঢুলীয়া, আমি ইতিমধ্যে ভিডিঅ' দেখালোঁ, আৰু আছে ভিডিঅ' আমি দেখুৱাম দৰ্শকক। 20 বছৰ দিন ধৰি ঢোল পৰিৱেশন কৰি আছে অনুষ্ঠানত। যথেষ্ট গৌৰৱৰ কথা যে ঢোল বজাব জানে ভালকৈ, কাৰণ অসমীয়া বুলি ক'লে আমাৰ ঢোলটো এটা প্ৰতীক বুলিয়ে ক'ব লাগিব, অসমীয়া স্বাভিমান এটা ঢোল। আৰু সেইটো আমাৰ প্ৰতিজন অসমীয়া বজাব নাজানে, আৰু যি জানে তেওঁ প্ৰকৃততে সৌভাগ্যৱান। আৰু এটা কথা ক'ব লাগিব, মঞ্চত যেতিয়া বিহু অনুষ্ঠান কৰা হয়, ঢোলটো যদি নাথাকে তেতিয়া অনুষ্ঠানটো নজমে। আৰু তেনেস্থলত যদি ঢুলীয়াজনে যদি কম মাননি পায়, সেইটো নিশ্চয়কৈ অতি পৰিতাপৰ বিষয়। আৰু যদি প্ৰকৃততে এনেকুৱা হৈ আছে, তেন্তে আমি অনুৰোধ জনাম কণ্ঠশিল্পীসকলক, এইটো হ'ব নালাগে, তেওঁলোককো সমানে মৰ্যাদা দিব লাগে, সমানে মাননি দিব লাগে। এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি, যিহেতু ইমান দিন অনুষ্ঠান কৰিলে? বিশেষ অভিজ্ঞতা কিবা? বিশেষ অভিজ্ঞতা, তিতা কেঁহা অভিজ্ঞতা? তিতা কেঁহা মানে কিছুমান এনেকুৱা অভিজ্ঞতা থাকে যে মিউজিচিয়ান এজনে যেতিয়া প্ৰগ্ৰেম কৰি থাকে কোনোবা এজন আৰ্টিষ্টৰ লগত, গোটেই এমাহ বা 2 মাহৰ কাৰণে, গোটেই বিহু বুলি ক'লে মানে বিহু মাহটো গোটেই আমাৰ অসমত প্ৰগ্ৰেম হয়। আৰু ঢুলীয়াকেইটা অকল বিহু কেইদিনহে প্ৰগ্ৰেম কৰে, বাকী কেইদিনতো ঢুলীয়া নালাগে, পেডতে বজাই দিলে বা কিবাহত ঢোলকতে বজাই মেলি বিহু চিহু, নালাগে ঢুলীয়াটো দে, 12 মাহ ঢোল বজাই থাকিব নালাগে, তেনেকুৱা। আৰু সেইটো টাইমত মানে, আৰু যিখিনি সংগীত শিল্পী থাকে, এজন কণ্ঠশিল্পীৰ লগত যিসকল শিল্পী থাকে, তাহাঁতসকলৰ মানে কিছুমান ক্ষেত্ৰত মই নিজে পাইছোঁ মানে, তাহাঁতৰ 1 মাহ টোপনি ক্ষতি কৰি থাকে, কিন্তু তাহাঁতে সময়মতে খোৱাটো যে খাব পাইছেনে নাই, শুবলৈ সিহঁতৰ সুবিধাটো ভালকৈ হৈছেনে নাই, সেইবোৰ মানে কেয়াৰ নকৰা নিচিনা, সেইবোৰ বস্তুত বহুত দুখ লাগে। নিজে পাইছে? মই নিজে পাইছোঁ কিছুমান ক্ষেত্ৰত মানে। এইবোৰ অসমৰ কোনোবা নাম চলা কণ্ঠশিল্পী হ'ব চাগে? নাম নকওঁ, আছে তেনেকুৱা স্বনামধন্য কণ্ঠশিল্পী, তেওঁলোকে এনেই পাৰ্চনেলি ভাল, কিন্তু সেইবোৰ ক্ষেত্ৰত মানে বহুত দুখ লাগে মনত, যে এজন মিউজিচিয়ান হয়, এজন মানুহ হিচাপে, মিউজিচিয়ান বুলি নালাগে, মানুহ হিচাপে হ'লেও মানুহ এজনে যদি খাদ্য নাখায়, তেওঁ মনৰ পৰা কেনেকৈ ফিলিংছ আহিব, কিবা এটা ভাল মিউজিক কৰিম, ফূৰ্তিটো ষ্টেজত সেই বস্তুটো নহ'ব ন কেতিয়াও। সেইটো কাৰণে দুখ লাগে, বেয়া লাগে বহুত। সেইবোৰ বস্তু অলপ শুধৰাব লাগে, ভাল মানে চবকে সমান চকুৰে চাব লাগে, ধুনীয়াকৈ চবে আগবাঢ়ি যাওক, কাৰণ চবে চেষ্টা কৰি আছে কিবা এটা। মিউজিকটো একেদিনাই এনেকৈ চুটকি বজাই দিলে হৈ যোৱা বস্তু নহয়, সেইটো সাধনা। কিমান সাধনা কৰিব লাগিব তুমি, একেটা বস্তুকে বাৰে বাৰে ৰিপিট কৰি ভুলটো শুধৰাই এটা ভাল আৰ্টিষ্ট হ'বলৈ বা এজন মিউজিচিয়ান হ'বলৈ সেইটো সক্ষম হয়। সেইখিনি বস্তু মানে নেগলেক্ট কৰিলে মানে বেয়া লাগে, বহুত দুখ লাগে। মই নিজে ঢুলীয়া হ'লেও মই তবলা শিকিছোঁ, তবলা বিচাৰত কৰিছোঁ মই। তাৰোপৰি মই চাউণ্ডৰ কাম, খঙতে মানে কেতিয়াবা মই চাউণ্ডৰ কাম শিকোঁ। মই ভূপেন উজীৰ অডিটেক ষ্টুডিঅ'ত মই 6 মান্থ চাউণ্ড ইঞ্জিনিয়াৰিঙৰ কৰ্চো কৰিছোঁ। তাৰোপৰি
বেছ গিটাৰলৈ এতিয়া মই বৰ্তমান বেছ গিটাৰলৈ আহি গ'লোঁ। বেছ গিটাৰ বজাই আছোঁ। বেছ গিটাৰ মই প্ৰথমতে বুলবুল দা অসমৰ এজন খুব নামী বেছ, হয়। আৰু তেওঁতকৈ ওপৰত নাই বুলিয়ে ক'ম আৰু অসমত। তেওঁৰ ওচৰত মই শিকিছিলোঁ। মোৰ লগৰ একে বন্ধু হিমাংশু এতিয়া পাপন দাৰ লগত বজাই আছে এজন, আৰু জয়দীপ বুলি এজন আছে, সি শংকুৰাজ কাল্টিভেটৰ্ছ, তাহাঁতৰ লগত মুঠতে চবে ভাল ভাল কাম কৰি আছে। মোৰ তেতিয়া বেয়া লাগে মানে তাহাঁতক দেখা পালে, মানে ইমান বছৰ ঢোল বজালোঁ মই, আৰু মই যেতিয়া বেছ শিকি আছিলোঁ একে লগৰ ষ্টুডেণ্টকেইটা সিহঁতি ইমান ভাল কাম কৰিছে, আৰু মই ঢোল বজাই ক'ত থাকি গ'লোঁ। তাৰমানে ইমান তাতকে কি লাভ আছে তাৰমানে মই বজাই, সেইটো কাৰণে মোৰ বহুত বেয়া লাগে আৰু। হয়, এজন ঢুলীয়াই নিজকে ঢুলীয়া হিচাপে পৰিচয় দিবলৈ টান পোৱাটো বহুত এটা নিশ্চয়কৈ বহুত তেনেকুৱা ঘাত প্ৰতিঘাত থাকিব লাগিব। আৰু ঢুলীয়া হিচাপে মই জানিব বিচাৰিম কেনেকুৱা অনুষ্ঠানত জড়িত হৈ আছিলা? ঢুলীয়া হিচাপে মই প্ৰায় বহুত বেলেগ বেলেগ ধৰণৰ সংগীত, বেলেগ বেলেগ ধৰণৰ, এইটো কি বুলি ক'ম এতিয়া আপোনাৰ, বেলেগ বেলেগ জেনাৰ বুলি কয় সেইটো, জেনাৰৰ লগতো মই সংগীত ঢোল বজাইছোঁ। মানে মই অসমৰ এটা ফাৰ্ষ্ট এইটো হেভি মেটেল বেণ্ড আছিলে, ছেডছ অফ ৰেট্ৰিবিউশ্যন বুলি। তাহাঁতে অসমীয়া মেটেল বেণ্ড আছিল, মানে তাহাঁতৰ লগত মই বজাইছোঁ ঢোল। তাৰ উপৰি ভায়লিন আৰ্টিষ্ট ক্লাছিকেল সুনীতা খান বাইদেউ, তেওঁৰ লগত মই দিল্লী প্ৰগ্ৰেম কৰিব গৈছোঁ। দিল্লীত ক্লাছিকেলৰ লগত মই ঢোল বজাইছোঁ, মানে সেইবোৰ বস্তু কৰিছোঁ। বহুত ভাল লাগে নতুন নতুন কিছুমান বস্তু এক্সপেৰিমেণ্ট কৰি থাকি ভাল লাগে মানে সংগীতটো। কাৰণ ঢোল মানে অকল বিহু নহয়, ঢোলটো এটা ইনষ্ট্ৰুমেণ্ট হয়, তাক আমি ইউজ কৰিব পাৰোঁ বহুত ক্ষেত্ৰত, যিকোনো এটা বস্তু। কিন্তু এপ্লিকেশ্যনটো নিজে সেইটো ট্ৰাই কৰিব লাগিব, শুনিব লাগিব যে ক'ত আমি খাপ খাব পাৰিম বস্তুটো, তাল লৈ গোটেই বস্তুটো চাব লাগিব। সেইটো কাৰণে আৰু এনেকৈ জড়িত আছিলোঁ ভালেখিনি হেৰিৰ লগত। ভাল ভাল মানুহ হ'ল এতিয়া পৰমেশ্বৰ বসুমতাৰী, বুলবুল দা, পম্পম দা, এতিয়া নাই পম্পম দা, পাপন দাৰ লগত আগতে ড্ৰাম বজাইছিলে, সুকুমাৰ দা, এনেকৈ আৰু বহুত ভাল ভাল মিউজিচিয়ানৰ লগত, মানে জয়ন্ত দা গিটাৰিষ্ট, আগতে ভূপেন হাজৰিকা তেওঁৰ লগত গিটাৰ বজোৱা, ইমান এক্সপিৰিয়েঞ্চ। তাৰ লগত থাকি বহুত ভাল লাগে। মানে যেতিয়া বহি থাকোঁ এনেই যি টি কথা নাপাতে, অকল সংগীতৰ কথা পাতে, কেনেকৈ তই আমুক কৰ, এনেকৈ তামুক কৰ, বেছি বজাব নিদিয়ে মানে। আৰু কিছুমান আমি নতুনকৈ শিকা টাইমততো বহুত এটা এক্সাইটমেণ্ট থাকে ন, এই মোৰ জেগাটোত ফালি দিম মই এনেকুৱাতে। কিন্তু তাহাঁতৰ লগত থাকি বস্তু কিছুমান শিকিলোঁ যে কম বজোৱাটো বেছি টান, মানে একদম টাইমত তুমি এনেই ক'ৰবাৰ লগত কাজিয়া লাগি অকৰা ঘুচিয়াই থাকতকৈ একে ঘুচাই ফ্লেট কৰি দিয়াটো ভাল। মানে সেইটো বস্তু শিকাইছে, সেইটো বস্তু ভাল লাগে। বহুত এক্সপিৰিয়েঞ্চ, ভাল ভাল মিউজিচিয়ান পাইছোঁ, ৰাজাদাহঁতক পাইছোঁ। তাৰ বেণ্ড অফ ৰামধেনুত আছিলোঁ, প্ৰাইডিছ কোম্পানী, তাতো বহুত এক্সপিৰিয়েঞ্চ হ'ল। মানুহবোৰ নতুন নতুন ল'ৰা লগ পালোঁ, প্ৰণয়হঁতক লগ পালোঁ। বহুত ভাল এক্সপিৰিয়েঞ্চ আছে জীৱনত, কিন্তু বেয়াবোৰক লৈ কেতিয়াবা দুখ লাগে মানে। হয়, এতিয়া তুমিতো সকলো বাদ্য বজাব জানা বুলি কৈছা, বেছ গিটাৰো বজোৱা এতিয়া? তাকে মই বেছ গিটাৰ এতিয়া বজাই আছোঁ। মই ছাবস্ক্ৰিপশ্যন এটা চাৰ্লছ বেথত, এতিয়া তাৰমানে নতুন জেনেৰেশ্যনৰ, এতিয়া কাৰেণ্ট জেনেৰেশ্যনৰ, সি য়ং জেনেৰেশ্যনৰ চবচে টপ বেছিছ বুলি ক'ব পাৰি তাক। সি বহুত মানে টেকনিক্স বজায়, আৰু বহুত ভাল লাগে। আৰু তাৰ মই ছাবস্ক্ৰিপশ্যন লৈ তাৰ পৰা মই অনলাইন কোৰ্চ এটা কৰি আছোঁ, শিকি আছোঁ, আৰু চেষ্টা কৰি আছোঁ যিমান পাৰোঁ। অসমত মানে এইটো কাৰণে মোৰ ভাল লাগে, ভিক্টৰ অৰ্টেনৰ মই বহুত ডাঙৰ ফেন হয়। ভিক্টৰ অৰ্টেন ৱৰ্ল্ডৰ এজন টপ বেছিছ হয়। তেওঁ কয় মানে বেছখন এতিয়া য়ং হৈ আছে, বেছখন বয়স নাই হোৱা, মানে বেছখন যোনে সৃষ্টি কৰিছিলে ইলেক্ট্ৰিক বেছখন, সেইজন মানুহ এতিয়াও জীয়াই আছে। সিটো বেছখনতকৈ অভিয়াছলি ডাঙৰ হ'ব ন, সেইটো কাৰণে ইয়াক বহুত ইম্প্ৰুভ হ'বলৈ বাকী আছে। মানে মানুহে তোমালোকে যোনে তোনে যি টি কৰিব, আৰু সেইটো এতিয়ালৈকে হোৱা নাই। তাকে ময়ো ভাবিছোঁ যে মই যদি কিবা এটা কৰিব পাৰোঁ, কাৰণ মই ইমান ঢোল বজাইছোঁ বা তবলা শিকিছোঁ, সেইবোৰ বস্তু যদি মই অলপ ব্লেণ্ড কৰি কিনে মিক্স কৰি কিবা যদি এটা কৰিব পাৰোঁ বেছখনক লৈ, আৰু তাত মানে ফিউজন টাইপ মানে। আৰু বেছখনত এটা বস্তু কাৰণে মই ভাল পাওঁ, বেছখনত তোমাৰ মেলডি আৰু তোমাৰ ৰিদম দুইটা লাগি থাকে, দুইটা। তাত কিছুমান অফ বিটত বজাব লাগে, বা তোমাৰ টাইম ছিগনেচাৰবোৰ চেঞ্জ হৈ থাকে, তাৰ লগতে তোমাৰ মানে মেলডিটোও বাজি থাকে। আজিকালি নতুন টেকনিকবোৰ, মানে ধুনীয়াকৈ টেপিং কৰি থাকিব, শ্লেপো কৰি থাকে, বহুত হেণ্ড টেপিং কিবা কিবি, বহুত ভাল লাগে। মানে সেইবোৰ বস্তু মই চাই থাকোঁ। মই হ'ব পাৰোঁ ঢুলীয়া, কিন্তু মই চব জেনাৰৰ মিউজিক শুনো। মই বহুত মিউজিকে শুনো, মানে মই ঝুমুৰ হওক, বড়ো হওক, কাৰ্বি হওক,
বা ৱেষ্টাৰ্ণ ব্লুজ হওক জেজ হওক পপ হিপ হপ যিমান আছে EDM এতিয়া নতুন চব শুনো বহুত ভাল লাগে মই মিউজিকৰ পগলা মানে এটা এতিয়া পৰিকল্পনা কি যিহেতু কলাই ঢুলীয়া হিচাপে নিজক পৰিচয় দিবলৈ বেয়া পোৱা এতিয়া নেক্সট পৰিকল্পনা কি আনক শিকোৱাৰ পৰিকল্পনা আছেনে কেতিয়াবা আনক শিকোৱাৰ পৰিকল্পনা মানে আমি মোৰ লগত আৰু এজন ভাইটি আছে আমি দুজনে লগ হৈ ভাবিছোঁ নিজে যদি নবজাওঁ প্ৰফেশ্যনেলি নবজাওঁ কিন্তু নিজৰ ওচৰত যেতিয়া বিদ্যাটো আছে সেইটো যদি নিজৰ ওচৰতে থাকি যায় একো লাভ নাই সেইটো কাৰণে এতিয়া সৰু সুৰাকৈ আমি দুটাই নিজে বাঁহ কাটি লোকে 31 ডিচেম্বৰ দিনা চবে পাৰ্টি কৰি আছে আমি গোটেই ৰাতি বাঁহ কাটি আছোঁ মই তাক কৈছোঁ যদি 1 জানুৱাৰীলৈকে যদি এইটো ঘৰ নহয় জ্বলাই দিম ৰাতিৰ ভিতৰত আৰু জীৱনত একো নকৰোঁ বুলি কিন্তু 1 জানুৱাৰীৰ দিনা আমি সেইটো অপেনিং কৰিছোঁ স্কুলখন গেজেং বুলি স্কুল মানে বহুত পৰিকল্পনা আছে এতিয়া বেছি ষ্টুডেণ্ট নাই 8টামান প্ৰায় ষ্টুডেণ্ট আছে কিন্তু তাহাঁতে আহে মানে বহুত এক্সাইটমেণ্টত আহে ভাল লাগে শিকায় আৰু আমি তাতে গেজেংটো এটা ব্ৰেণ্ড হিচাপে আমি বনাবলৈ চেষ্টা কৰি আছোঁ মানে গেজেঙৰ পৰা আমি থলুৱা বাদ্য আজিলৈকে অসমত আপুনি কোনো পেঁপা হওক বাঁহী হওক বা গগনা সুতুলি যি হওক যিমান থলুৱা বাদ্য আছে কোনো ব্ৰেণ্ড নাই মানে আপোনাক যদি মই দেৰগাঁৱৰ পৰা ঢোল এটা কিনি আনি কৈ দিওঁ এইটো মই ডিমৌৰ পৰা কিনি আনিছোঁ বুলি আপুনি সেইটো ক'ব নোৱাৰে মানে নহয় হয় এনেকুৱা সেইটো এটা ব্ৰেণ্ডেড বস্তু এটা বনাম বুলি ভাবি আছোঁ মানে ফাৰ্ষ্ট টাইম মানে অসমৰ ব্ৰেণ্ড থাকিব যে এইটো বাঁহী ক'ৰ হয় এইটো গেজেঙৰ এইটো পেঁপা ক'ৰ হয় গেজেঙৰ এইটো ঢোল ক'ৰ গেজেঙৰ সেইটো মানে নিজৰ এটা পৰিচয় থাকিব আৰু আমি যিমান পাৰোঁ ভাল কোৱালিটি মানে এনেই ফকতীয়া বেপাৰৰ কাৰণে আমি সেইটো বস্তু নকৰোঁ যে মানুহে ভাল বস্তু এটা লওক যিখিনি আমাৰ কষ্ট হৈছে তাৰ প্ৰাপ্যটোতো আমি পাবই লাগিব সেইটো কাৰণে চেষ্টা কৰি আছোঁ নতুন প্ৰজন্মকো আমি শিকাওঁ এতিয়া ঢোল খোল লোকবাদ্যৰ ওপৰত আমি এখন স্কুল খুলিছোঁ ঢোল খোল নেগেৰা বাঁহী পেঁপা গগনা কোনোবা শিকিলে তাকে এনেকৈ চেষ্টা কৰি আছোঁ কি হৈছে এইটোতো সমগ্ৰ অসম জুৰি হ'ব লাগে এনেকুৱা যিহেতু নতুন প্ৰজন্মৰ লোকবাদ্যৰ প্ৰতি আগ্ৰহটো বহুত কম আৰু এইটো আমি বিচাৰোঁ প্ৰত্যেকে আমাৰ যিবোৰ থলুৱা বাদ্য চবেই জনাটো উচিত নে কি কয় বিশেষকৈ ঢোলটো সকলোৱে অসমীয়া বুলি পৰিচয় দিবলৈ হ'লে ঢোলটো দুটা হ'লেও চাপৰ বজাও জানিব লাগে তেনেকুৱা আমি ভাবোঁ আৰু পৰিকল্পনা কি আছে আৰু মানে মোৰ কেতিয়াবা নিজকে ভাল লাগে মই ঢুলীয়া বুলি ক'বলৈ নিজক ভাল পাওঁ মোৰ মানে সৰুকৈ এনেই চেনেল এটা খুলিছিলোঁ মই ইউটিউবত তাতো মোৰ ঢুলীয়া ভাস্কৰ বুলি আছে আৰু মোক বেছিভাগ যিমান লগৰ আছে বা কোনোবা চবেই মানে ঢুলীয়া ভাস্কৰ ঢুলীয়া বা এনেকৈ ক'লে মানে ঢুলীয়া ভাস্কৰ নেকি বুলি এনেকৈ ক'লে চিনি পায় মানে সেইটো কাৰণে মোৰ চেনেলটোৰ নামত ঢুলীয়া ভাস্কৰে ৰাখি দিলোঁ তাৰপিছত এতিয়া মানে মেইন কথাটো হ'ল আমি যিমানে লাগিলে মই এতিয়া বেছ বজাই আছোঁ বা সেইটো মোৰ নিজৰ ভাল পাওঁ কাৰণে মই শিকি আছোঁ কিন্তু আমি যেতিয়া যদি বাহিৰত কেতিয়াবা যদি যাওঁ অসমৰ বাহিৰত বা আমি ইণ্ডিয়াৰ বাহিৰত কেতিয়াবা প্ৰগ্ৰেম কৰিবলৈ গ'লে মানে আমি তাত মই বেছখন লৈ বজাই তাত ফালি দেখাব নোৱাৰোঁ মানে কাৰণ সেইটো আমাৰ ইয়াৰ সৃষ্টি নহয় আমি নিজক গৌৰৱ সদায় আমি নিজৰ থলুৱা বাদ্যখিনি লৈ আমাৰ ইমান ৰিচ কালচাৰ আমাৰ অসমত কিমান বাদ্য আছে বাহিৰততো তুমি হিচাপ কৰিব পাৰিবা গীটাৰ বেছ কীবৰ্ড ড্ৰাম তেনেকৈ পাৰ্কাছন কিছুমান ইনষ্ট্ৰুমেণ্ট আছে কিন্তু আমাৰ অসমত কিমান আছে ঢোল খোল নেগেৰা বিন টোকাৰী একতাৰা দোতাৰা হিচাপ কৰি শেষ কৰিব নোৱাৰি হিচাপ কৰি মানে নেজানোৱে মই ইমান নামেই নাজানো ইমান বস্তু আছে সেইটো কাৰণে ভাবোঁ যে নিজৰ সংস্কৃতিটো সদায় মানুহে এৰি দিব নালাগে নিজৰটো জানি লওক আৰু শিকিব লাগে মেইন কথা আমাৰ মানুহবোৰে মানে এই হেৰি হয় বিহুটো যেতিয়া আহে বিহু অহা এক মাহ বা 15 দিনৰ আগতে কৰ্মশালা এটা পাতে সেইটো লৈ মই হাঁহো মানে মই আজিলৈকে 20 বছৰ মই ঢোল বজাই আছোঁ এতিয়াও মই শিকি আছোঁ আৰু মই গোটেই জীৱনটো শিকি থাকিম সেইটো এটা শিক্ষা হয় ন শিক্ষাটো কেতিয়াও শেষ কৰিব নোৱাৰি সেইটো কাৰণে মই শিকি আছোঁ কিন্তু মাক বাপেকে ল'ৰা ছোৱালীটো সেই 10 দিনত ঢোল বজাবলৈ আনে 10 দিনত কি শিকিব পাৰে এটা মানুহে তুমি নিজে ভাবাচোন চাপৰ এটা শিকিবলৈ আৰু সেইটো বস্তু নহয় মানে শিক্ষাটো এই 2 দিনত চুটকিত হৈ যোৱা বস্তু নহয় সেইটো বহুত সাধনা লাগিব তুমি প্ৰেক্টিচ কৰিব লাগিব ডেইলি একেটা বস্তু ৰিপিট কৰি থাকিব লাগিব আৰু তোমাৰ মনত মানে এটা উৎসাহ থাকিব লাগিব যে মই এইটো মোৰ ভাল লাগিছে এইটো মই কৰিমেই সেই বস্তুটো নহ'লে মানে তুমি এনেই ওপৰতে হৈ যায় তেনেকুৱা মিউজিচিয়ান সেইবোৰ মিউজিচিয়ান বুলি নকয় আৰু তেনেকুৱা প্ৰশিক্ষণ যে কৰ্মশালা যে পাতে যে সেইবিলাকত মাতে না তোমাক শিকাবৰ কাৰণে মাতে মই তেনেকৈ কৰ্মশালা খুব এটাই কৰিছোঁ মই নামৰূপত এবাৰ মোৰ লগৰ মানে সেই ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট আছিলে চাগে সি মোক মাতিলে যে ভাস্কৰ তই আহিবিচোন আমাৰ কৰ্মশালা এটা মই কৈছোঁ কৰ্মশালাটো মই নকৰোঁ আহিবি নাই কেইদিনমানৰ কাৰণে এনেকৈ 10 দিনৰ মানে গ'লোঁ মই শিকালোঁ
কিন্তু তথাপি মানে মোৰ মনটো ছেটিছফাই নহয় মই দেখো ল'ৰাবোৰে বজাই থাকে বা ছোৱালীবোৰে এইকেইদিনত কি শিকিলে বাৰু তাহাঁতে এইটোতো পাহৰিয়ে থাকিব ন দুদিনৰ পিছত আৰু বাহিৰত কৰিছা নেকি অনুষ্ঠান অসমৰ বাহিৰত বা কৰিছা ভাৰতৰ বাহিৰত গৈছা নেকি ভাৰতৰ বাহিৰত মই যোৱা নাই মই যেতিয়া মেট্ৰিক দিবলৈ হৈছিলে মেট্ৰিক দিয়া টাইমত মই 2006 মানত মেট্ৰিক দিয়া টাইমত মানে মোক এবাৰ আমেৰিকালৈ যাবলৈ মই হেৰি পাইছিলোঁ কিন্তু সেইটো টাইমত মানে মেট্ৰিক পৰীক্ষা আহি আছিলে বেছি ঢোল বাদনৰ কাৰণে নেকি ঢোল বাদন এনেকৈ গ্ৰুপত আৰু লগ ধৰিছিলে কিন্তু সেইটো কাৰণে মই যাব নোৱাৰিলোঁ মানে কিন্তু এতিয়ালৈকে বাহিৰলৈ তেনেকুৱা সৌভাগ্য হোৱা নাই কিন্তু বাহিৰা মিউজিচিয়ান মোৰ ভাল ভাল লগৰ আছে ৰাল্ফ বুলি এজন আছে তেওঁ কি বুলি কয় ইনষ্ট্ৰুমেণ্টৰ নাম পাহৰি গৈছোঁ জাইলফোন বজায় তেওঁ এনেকুৱা বহুত ভাল ভাল এক্সপিৰিয়েঞ্চ মানে তাহাঁতক লগ পালে এনেকুৱা লাগে মানুহটো 6 ফুট 7 ফুট মান ওখ কিন্তু তাহাঁতৰ মিউজিকক লৈ এনেকুৱা সৰু লোৱা টাইপ মানে এনি টাইম মিউজিক কিবা এটা অহাৰ লগে লগে কাৰোবাক দেখাৰ লগে লগে সি কিবা আহি ডাইৰেক্ট লৈ বহিয়ে গ'ল মানে সেই বস্তুবোৰ ভাল লাগে আৰু বাহিৰত তাকে আশা আছে চেষ্টা কৰি আছো নিজে কিবা নিশ্চয় যদি ভাল কৰিব পাৰোঁ নিশ্চয় ভাল হ'ব তুমি ঢোল বাদনটো এৰি নিদিবা আৰু যিহেতু তুমি কৈছা আনক শিকাবলৈ চেষ্টা কৰিছা বহুত ভাল লাগিছে আৰু ঢুলীয়া হিচাপে নিজক পৰিচয় সদায় দিবা ঢুলীয়া বুলি ক'লে এটা নাম আছে অসমৰ আৰু আমি অসমীয়া হয় গতিকে ঢুলীয়া বুলি ক'লে যিটো মানে আমাৰ অসমীয়াসকলে বুজি পায় সেইটো কেনেকুৱা এটা ফিল মানে আৰু যি হ'ল হৈ গ'ল এতিয়াও তোমাৰ ভৱিষ্যত শেষ হৈ যোৱা নাই যথেষ্ট আহিবলগীয়া দিনত নিশ্চয় ভাল হ'ব ভাল সুযোগ আহিব আৰু শেষত আমি বেছি দীঘলীয়া নকৰোঁ তুমি ক্ষীৰ বুজাবৰ কাৰণে কিবা এটা লিখিছোঁ বুলি কৈছিলা সেইটো আমাৰ দৰ্শকৰ কাৰণে এবাৰ শুনাই দিয়া তাকে মই মানে জীৱনত ঢুলীয়া হিচাপে যি পালোঁ তাক লৈ মোৰ বহুত কেতিয়াবা ৰাতি হওক বা যেতিয়া হ'লেও মোৰ বহুত খং উঠে মানে এইখিনি মই নিজৰ মনৰ ভিতৰত লৈ থকাতকৈ মই ভাবিলোঁ যে মই লিখোঁ মই কিবা এটা আৰু সেইটো মই ভাবিছোঁ যে এইটো এজ এ ৰেপ চং নিচিনা মই ইয়াক প্ৰতিস্থাপন কৰিম মানে আৰু তাত ৰেপ হ'লেও ইয়াত মই ঢোল ইউজ কৰিম এইটো গানত যেনেকৈ ড্ৰাম ইউজ কৰে মই তাত মানে ইনষ্ট্ৰুমেণ্টবোৰ ফ'ক ইনষ্ট্ৰুমেণ্ট প্ৰায় ইউজ কৰি মেলি দেখাম যে ঢোলটো অকল বিহুতে ঢোল নবাজে ৰেপ গানতো ঢোল বজাব পাৰি সেই বস্তুটো মই চেষ্টা এটা কৰিম আৰু তাৰ কাৰণে এইটো মই শুনাই দিছোঁ দুলাইন মই অসমত কয় বোলে বিহু মানেই ঢোল কিন্তু ভাইহঁত মই কৈছোঁ সেইটোৱেতো ভুল বিহু আহিলে এমাহৰ আগত পাতি দিয়া আখৰা 1 মাহত ঢোল শিকাটো কি ৰিলছ বনোৱা নাখাৰা বহাগ মাহত ঢোল বজালে সকলোৱে ক'ব বাহ বাহ বাকী মাহত ঢোল বজালে সকলোৱে ক'ব হ'ব যা ঢোল মানে সংস্কৃতি হেনো ঢোল মানে জাতি কিন্তু ঢুলীয়া কেইটাই অসমতে আকৌ পাতিব লাগে বাতি খুব সুন্দৰ লিখিছা গায়কৰ লগত বজালে লাগে প্ৰতিটো গানত চাপৰ কিন্তু অনুষ্ঠানৰ পাছত পইচা দিওঁতে ঢুলীয়াৰহে আটাইতকৈ তাকৰ খুব সুন্দৰ আৰু ঢুলীয়া আছে লাখ লাখ ইনকাম কিন্তু জিৰ' অসমত থাকি গীটাৰ বজালেহে হ'ব পাৰিবা হিৰ' ইতিবৃত্ত জানি ঢোল বজালে আখ্যা দিয়ে ওজা জীয়াই থাকোঁতে মান নাই তাৰ মৰিলে পাতে পূজা এয়া নেকি সংস্কৃতি বিহু মানে ঢোল বেছি ক'লে আকৌ বিজ্ঞজনে মুখে ক'ব ভুল পূবে ওলোৱা ৰঙা বেলি পশ্চিমলৈ মাৰ গ'ল কিনো কম দুখৰ কথা ঢুলীয়া হোৱাটোৱে ভুল হ'ল আৰু আছে ৰ'ব আৰু লিখিছিলোঁ অলপ বিহুৰ মঞ্চত ঢোল বজালে যিয়ে মাৰে তালি 12 মাহে বজালে আকৌ তাহাঁতে দিব গালি যিয়ে মঞ্চত উঠি ভাষণ দিয়ে বিহু আমাৰ সংস্কৃতি তাহাঁতে আকৌ কৈ থাকে বিহু নামত ৰাজনীতি ঢোল মানে জাতি নহয় ঢোল এটা বাদ্য ঢোল বজাই জীৱন কটালে অভাৱ হ'ব খাদ্যৰ যিকেইটাই বিহুৰ নামত ৰাইজৰ পৰা টকা খায় তাহাঁতে আকৌ চোতাল বিহুত নাচিবলৈ লাজ পায় মোবাইল ডাটা শেষ হ'লে ভৰাবলৈ তত নাই ল'ৰা ছোৱালী শিক্ষা নামত কাৰো পকেটত পইচা নাই যিকোনো এটা শিক্ষা দিলে মানে পইচাটো আপোনাৰ পটককৈ ওলাই নাহে সেইটো ফ্ৰীকৈ লাগে পইচাটো কিন্তু মোবাইল ডাটাটো শেষ হ'লে তাককৈ ভৰাই দিয়ে জাতি মাতি ভেটিৰ নামত ভাষণ দিব অহা নাই পেটত কথা লুকাই থোৱা মোৰো যে অভ্যাস নাই বিহু গালে আজিৰ দিনত কেইটানো শুনিব নতুনবোৰক শিকাবলৈ ৰেপ গাবই লাগিব ৰেপ সংগীত পাশ্চাত্যৰ মাথো এটা ধৰণ কিছুমান কথা বুজাবলৈ সলাবই লাগিব বৰণ অসমীয়া বুলি যদি নিজক কৰা অহংকাৰ তেন্তে তুমি ঢুলীয়াকো নকৰিবা তিৰস্কাৰ নাই বিচৰা কাৰো আসন নাই একো লোভ ঢুলীয়াৰ এই অৱস্থাতহে উজাৰিছোঁ ক্ষোভ
উলিয়াব পাৰে কোনোবাই মই কোৱাবোৰত ভুল, কিন্তু নমৰালৈকে বজাই থাকিম মই ভাল পোৱা মোৰ ঢোল। বহুত ধুনীয়া, বহুত ভাল লাগিলে, আৰু কিমান মানে ভিতৰত সোমাই থকা সিও বুজাই দিছে এটা গীতৰ মাধ্যমেৰে। খুব সুন্দৰ এইটো গীত তুমি বনাবা। বনাম মই নিশ্চয়, মই বহুত চেষ্টা কৰি আছো, মই ভাল মানুহ চাই আছো মানে। কাৰণ কথাখিনি ইমান ধুনীয়াকে মই নিজৰ ক্ষোভটো উজাইছো যদিও স্পষ্টকে মানুহে বুজি পোৱাকে বনাব লাগিব বস্তু। সহজ সৰল ভাষাত। সহজ সৰল ধুনীয়াকে, মানে যাতে এটা এটা ৱৰ্ড মানুহে বুজি পায়, যে কাণত লাগে, এইটো কি কথা ক'লে, পটককে শুনিলে মানে। হয়, সেই বস্তুটোৰ কাৰণে একচুৱেলি মই ট্ৰাই কৰি আছো। হয়, এইটো কথা ময়ো আজি প্ৰথম জানিব পাৰিছোঁ যে মঞ্চ অনুষ্ঠানত ঢোল বাদকসকলক মাননিটো অলপ কম, বাকীসকলতকৈ কমকৈ দিয়া হয়। এইটো যদি এনেকুৱা হৈছে প্ৰকৃততে বেয়া কথা, কাৰণ এখন মঞ্চ অনুষ্ঠান বেছি ভালকৈ ফুটি উঠে ঢোলটোৰ ওপৰতে, আৰু বিহু মঞ্চ বুলি ক'লে ঢোলটো লাগিবই। ঢোলৰ শব্দতে মানুহৰ গা ৰাইজাই কৰে, মানুহে আনন্দ পায়, নাচে। গতিকে সেইটো হ'ব নালাগে। আশা কৰিছোঁ এইবিলাক ঠিক হ'ব, আৰু অসমৰ ঢুলীয়াসকলে যাতে অনাগত সময়ত বুকুত হাত থৈ ক'ব পাৰে যে হয়, মই এজন ঢুলীয়া। এনেকুৱা এটা পৰিৱেশ গঢ়ি উঠিব লাগে অসমত। ভাল লাগিলে তোমাৰ লগত কথা পাতি, যথেষ্টখিনি নজনা কথা জানিলোঁ, আৰু তোমাৰ যি প্ৰতিভা, আজি তুমি সকলো বাদ্য তুমি সুন্দৰকৈ বজাব পাৰা, এয়া প্ৰত্যেকৰ নাথাকে এইটো প্ৰতিভা। বহুত ভাল সুন্দৰ প্ৰতিভা। নিশ্চয় তোমাৰ এদিন সুদিন আহিব, তোমাক সকলোৱে চিনি পাব, আৰু আমি বিচাৰোঁ তোমাৰ দৰে প্ৰতিভাই অসমত নহয়, ভাৰতত নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰক। আমি তাৰে কামনা কৰিছোঁ। চাই থাকিব ইলাই, পুনৰ লৈ আহিম এনেকুৱা কিছু প্ৰতিভাসম্পন্ন লোকক আপোনালোকৰ মাজলৈ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।